আজি কিছুদিন পূৰ্বৰ পৰা অসমৰ আকাশে বতাহে নিৰ্বাচনীৰ জোৱাৰ উঠিছে। কোনোবাই যদি ক্ৰিকেট খেলিছে, কোনোবাই আকৌ ধৰ্মীয় অনুষ্ঠানত গৈ ভগৱানৰ ওচৰত সেৱা লৈছে, কোনোবাই আকৌ আজি 25 বছৰে সমষ্টিটোৰ কাৰণে কি কাম কৰিলে তাৰ খতিয়ান দিছে, কোনোবাই আকৌ নিৰ্বাচনীত জয়ী হোৱাৰ পাছত সমষ্টিটোৰ কাৰণে কি কাম কৰিব তাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু এই নিৰ্বাচনীৰ বতৰত অসমৰ প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকজন নিৰ্বাচনী প্ৰাৰ্থীয়ে অসমৰ ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰি থকাৰ সময়তেই অসমৰ এটি স্পৰ্শকাতৰ সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মাজত হ'বলগীয়া যুঁজখনৰ কাৰণে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু সেই প্ৰাৰ্থী দুজন হৈছে মৰিয়নি সমষ্টিত একছত্ৰী ৰজা হিচাপে 25 বছৰে 5 বাৰকৈ বিধায়কৰ আসন গৰম কৰি থকা সন্মানীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আৰু ৰাজনীতিৰ পথাৰখনত সকলোৰে কাৰণে নতুন মুখ, সকলোৰে কাৰণে মাত মাতিব পৰা এগৰাকী যুৱ প্ৰজন্মৰ উদীয়মান প্ৰতিভাশালী ৰাইজৰ দলৰ সন্মানীয় প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা, যিগৰাকী প্ৰাৰ্থীয়ে নিজৰ লাখটকীয়া দৰমহা পোৱা প্ৰফেচাৰ চাকৰি এৰি থৈ আহি ৰাইজৰ হকে মাত মাতিম, ৰাইজৰ হকে কাম কৰিম বুলি ওলাই আহিছে। যোৱা নিশা আমাৰ গাঁৱৰ নামঘৰত বছেৰেকীয়া ভাওনা সভা আছিল, আৰু তাতেই আহি ওলালহি এই দুয়োজন নিৰ্বাচনীৰ প্ৰাৰ্থী। তেওঁলোকেনো আমাৰ ভাওনা সবাহত আহি কি ক'লেহি তাৰ পূৰ্বে আমি এটা কথা অতিকে জানি লোৱা প্ৰয়োজন যে আমাৰ ঘৰখনত যদি কোনো এটা বস্তু অতি পুৰণি হৈ যায়, সেই বস্তুটোৰ ঠাইত আমি এটা অতিকে উন্নত মানদণ্ডৰ বস্তু সংযোগ কৰোঁ, যিটো বস্তু আমাৰ কাৰণে অতিকে লাভদায়ক হয়। ঠিক তেনেদৰে জ্ঞানশ্ৰী বৰাও এগৰাকী অতিকে মেধাসম্পন্ন, অতিকে প্ৰতিভাশালী ব্যক্তি, যি প্ৰতিটো সময়তে ৰাইজৰ কাৰণে অতি বিচক্ষণতাৰে কাম কৰিব পৰা ক্ষমতা আছে। আৰু বিধানসভাৰ মজিয়ালৈ যদি আমাৰ উঠি অহা প্ৰজন্মৰ এগৰাকী অতি মেধাসম্পন্ন ব্যক্তিক পঠিয়াব পাৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মাত মাতিব পাৰিব। আৰু এতিয়াৰ পৰা আমাৰ ভোটাৰসকলে এটা কথা মনত ৰখা উচিত যে ৰাজনীতিৰ পথাৰখন কেৱল মাত্ৰ বুঢ়াসকলকে এৰি নিদি যুৱ প্ৰজন্মকো এৰি দিয়া অতিকে উচিত, যি অতিকে মেধাসম্পন্ন, যি অতিকে প্ৰতিভাশালী, যি বিচক্ষণতাৰে আমাৰ ভোটাৰসকলৰ কাৰণে কাম কৰিব পাৰে। আৰু জুবিন দায়েও কৈ থৈ গৈছে যে আমি নৱপ্ৰজন্ম, ইচ্ছা কৰিলে আমি চৰকাৰ গঢ়িবও পাৰোঁ, ইচ্ছা কৰিলে আমি চৰকাৰ ভাঙিবও পাৰোঁ। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, মই কোনো পাৰ্টীৰ সমৰ্থনকাৰী নহয়, মই কেৱল মাত্ৰ প্ৰাৰ্থী চাইহে ভোট দিওঁ, যিজন প্ৰাৰ্থীয়ে আমাৰ দেশৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰে। আমাৰ গাঁৱৰ ভাওনা সবাহত আহি সন্মানীয় বিধায়ক ডাঙৰীয়াইনো কি ক'লে বাদ দিয়ক, 25 বছৰে তেওঁৰ কথা শুনিয়ে আছোঁ। এতিয়া শুনো আমি এগৰাকী যুৱ প্ৰজন্মৰ অতিকে প্ৰতিভাশালী ব্যক্তিৰ ভাষ্য। শ্ৰী আদিত্য গগৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি শ্ৰদ্ধাৰ বাইদেউক আমাৰ ৰাইজৰ উদ্দেশ্যে দুআষাৰ চমু বক্তব্য আগবঢ়াবৰ বাবে আমি সেৱা ধৰা হৈছে। কৃষ্ণ, মই প্ৰথমতে ঘৰফলীয়া বৰনামঘৰত সমবেত এই অঞ্চলৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱক মোৰ সেৱা জনাইছোঁ। আজি আচলতে এই অঞ্চললৈ আহিছোঁ, এতিয়ালৈকে বহুবাৰ অহা হৈছে বিগত দিনকেইটাত, তথাপিতো মই যিহেতু গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে কাম কৰি আছিলোঁ, মই যথেষ্ট কম সময় হৈছে চাকৰিটোৰ পৰা ৰিজাইন দি সমাজমুখী এক যাত্ৰা আৰম্ভ কৰা, গতিকে অলপ সময় লাগিছে। সকলোকে হয়তো মই ঘৰে ঘৰে গৈ যিদৰে চিনাকি পৰ্ব এটা হ'ব পাৰিব লাগিছিল, তাৰ বাবে মোৰ ওচৰত সময় যথেষ্ট কম হৈছে। মই এইদৰেই সেইবাবে সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত মই সমূহ বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী, গতিকে আমি এনে পৰিৱেশত মই আপোনালোকৰ আগত কোনো ধৰণৰ ৰাজনৈতিক কথা ক'বলৈ নিবিচাৰোঁ, কাৰণ সেয়া পতাৰ পৰিৱেশবোৰ বেলেগ থাকে। কিন্তু আজিৰ এই অনুষ্ঠানভাগিত মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ। আমি অসমীয়া জাতি হিচাপে আমাৰ বাবে আচলতে জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানভাগিয়ে নামঘৰ। সৰুৰে পৰা এইটোৱেই দেখিছোঁ, এইটোৱেই শিকিছোঁ। সমাজৰ, জীৱনৰ, পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আশীৰ্বাদৰ ভেটিটো আমি নামঘৰটিৰ পৰাই আৰম্ভ কৰোঁ। নামঘৰ ভাগিত সেৱাটো লৈয়ে জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আগবাঢ়োঁ। আৰু আমাক এই পথটো আমাৰ গুৰু দুজনাই বৰ সুন্দৰকৈ নিৰ্মাণ কৰি গ'ল। জাতি বৰ্ণ নিৰ্বিশেষে ভাষাৰ ভেদাভেদ পাহৰি আমি গুৰু দুজনাই আমাক অংকীয়া নাট, বৰগীত, ঘোষা, আমাক বাদ্যযন্ত্ৰ অতখিনি সম্ভাৰেৰে পৰিপূৰ্ণ কৰি গ'ল যে আজি বিশ্বমুখী যাত্ৰাত আমি গুৰুজনাৰ আশীষ ধন্য হৈ তেখেতৰ দুইজনা গুৰুৰ যি আমাৰ প্ৰতি অৱদান সেয়া লৈ গ'লেই অসমীয়া জাতি হিচাপে আমি গৌৰৱ কৰি থাকিব পাৰোঁ। দশৱতাৰ নৃত্য, আমাৰ কৃষ্ণ নৃত্য, মাটি আখৰা, আমাৰ ভাওনা, অংকীয়া নাট, কিমান কি আচলতে সম্ভাৰেৰে আমাক ভৰাই থৈ গৈছে। আৰু মৰিয়নিত আহি গোৱালপাৰাৰ পৰা যিহেতু মৰিয়নিৰ পৰা মই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ, মৰিয়নিৰ সন্তান হিচাপে মৰিয়নিবাসী ৰাইজৰ লগত ইয়াৰ পাছৰ পৰ্যায়ত মই 24 ঘণ্টাই থাকি ইয়াতে আপোনালোকৰ সন্তান হৈ মৰিয়নিবাসী ৰাইজৰ কণ্ঠ হৈ বিধানসভাত মাত মাতিব বিচাৰিছোঁ। আজিৰ প্ৰজন্মৰ মনৰ কথাবোৰ ক'বলৈ বিচাৰিছোঁ, আই মাতৃসকলৰ, দেউতাসকলৰ মনৰ কথাবোৰ ক'বলৈ বিচাৰিছোঁ। আৰু আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা আৰু শংকৰদেৱ গুৰুজনাই যি বৰ অসমৰ ভেটি নিৰ্মাণ কৰি গ'ল, এই ভেটিত সুদৃঢ়তাৰে আমাৰ জাতীয় অধিকাৰৰ কথাবোৰ ক'বলৈ আগবাঢ়িছোঁ। গতিকে মই আশা কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব, মৰম দিব। আৰু মই বিশেষ নকওঁ, সকলো ভাওনালৈ ৰৈ আছে, এনে মুহূৰ্তত কথা শুনাৰ ধৈৰ্য কাৰো নাথাকে। গতিকে মই এটি বৰগীতৰ ধূপ অংশৰে মই মোৰ কথাখিনি সামৰিবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ দিব। মই বহি লৈছোঁ। মাতটো যথেষ্ট ভাগি আছে, আজি ৰেলীত গৈছোঁ, যথেষ্ট ভৰিও ফুলি আছে। কষ্টৰ মাজতে গুৰু দুজনাৰ প্ৰতি মই এইদৰে শ্ৰদ্ধা নিবেদন কৰি ৰাইজৰ ওচৰত মই মোৰ সেৱা ল'ব বিচাৰিছোঁ। আৰু মোৰ এই যাত্ৰাত সকলোৰে সহায় সহযোগিতা আৰু মৰম সমৰ্থন বিচাৰিলোঁ। ধন্যবাদ। কৃষ্ণ। আমাৰ কিছুমান পলিটিচিয়ানে নামঘৰ মন্দিৰ একোৱেই নেৰে, য'তে পায় ত'তেই কেৱল মাত্ৰ ৰাজনীতিৰ কথাহে কয়। কিন্তু জ্ঞানশ্ৰী বৰা তাৰ বিপৰীত, তেওঁ ভাষ্যত এই সকলোবোৰ ফুটি উঠে। আৰু তাকে চাই আমাৰ ভোটাৰসকলে পাৰ্টি চাই ভোট দিয়ে নে প্ৰাৰ্থী চাই ভোট দি নিজৰ ভোটটোৰ মৰ্যাদা তথা নিজৰ ভোটটোৰ মান ৰক্ষা কৰিব।